মানে মোৰ কথাটো হ'ল যে সঁচাকৈ যদি কংগ্ৰেছে বিজেপি ঘূৰাব খোজে তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ মাজত একতা যদি তেওঁলোকে 2021 চনৰ নিৰ্বাচনত আমাক অকল AIDFৰ লগত ইলেকশ্যন খেলিলে বিজেপি চৰকাৰখন 2021 চনত উপ নিৰ্বাচন খেলিলে তাতো গোটেই বিজেপিক জিকালে আমি তেওঁলোকতকৈ বেছি ভোট পালোঁ আমি য'ত খেলিছিলোঁ আকৌ 2024 চনত লোকসভা নিৰ্বাচনত তেওঁলোকে আমাক এটাও চিট নিদিলে তথাপিও আমি তেওঁলোকক জিকাই দিলোঁ দ্বিতীয়বাৰ আমাক ঠগিলে তেওঁলোকে চতুৰ্থবাৰ আমাক ঠগিলে এইবাৰ উপ নিৰ্বাচনত পাঁচটা সিটৰ এটা সিট বিচাৰিছিলোঁ তেওঁলোকে নিদিলে আমি এৰি দিলোঁ তেওঁলোককে সহায় কৰিম বুলি ক'লোঁ তাৰ পাছতো লেফ্ট পাৰ্টিবিলাককো CPIMLকো নিদিওঁ বুলি যেতিয়া ক'লে তেতিয়া আমাৰ হেৰিটো ভাগি গ'ল কংগ্ৰেছ আমাৰ পৰা মাজৰ পৰা ওলাই গ'ল এতিয়ালৈকে 4বাৰ কংগ্ৰেছ দলে আন দলবিলাকক বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে ভাবে যে অকল গোটেই অসমত তেওঁলোকৰ অকল সংগঠন বহাব লাগে অকল পঞ্চায়তবিলাকত তেওঁলোকৰ সংগঠন হ'ব লাগে বাকী দলবিলাকে খালি তেওঁলোকক সহায় কৰি দিব লাগে সেইকাৰণে আমি কৈছিলোঁ যে সেইটো নহয় যদি সঁচাকৈ 26ত আমি বিজেপি ঘূৰাব লাগে পঞ্চায়ত ইলেকশ্যনত যদি আমি একেলগে খেলোঁ বেছিভাগ চিটত তেওঁলোকে খেলক কিন্তু যদি আমি একেলগে খেলোঁ তেতিয়াহ'লে কি হ'ব 26ৰ কাৰণে আমাৰ বিৰোধী দলবিলাকৰ মাজত একতাটো একেবাৰে তৃণমূল পৰ্যায়লৈকে গাঁৱৰ পৰ্যায়লৈকে বিয়পি যাব তেতিয়া আমি বিজেপি ঘূৰাবলৈ বেছি ভাল হ'ব কিন্তু কংগ্ৰেছৰ মতে তেওঁলোকে অকলে খাব বস্তু তেওঁলোকে বিচাৰে যে কলটো তেওঁলোকে অকলে খাব বাকলিখন বেলেগলৈ দলিয়াই দিব তেওঁলোকে কি কৰে কংগ্ৰেছে সদায় অকলে তেওঁলোকে ইলেকশ্যন বিজেপিৰ বিৰুদ্ধে খেলিবলৈ যায় ইলেকশ্যনৰ আগত কৈ থাকে যে আমি একলগ হ'ম ইলেকশ্যনটো অহাৰ লগে লগে তেওঁলোকৰ জুই লাগে আৰু লগে লগে তেওঁলোকে অকলে ইলেকশ্যনটো খেলে আৰু ইলেকশ্যনটো যোৱাৰ পাছত আকৌ কয় যে আমি একলগ হ'ম ইলেকশ্যনটোৰ সময়ত বেলেগ হৈ গৈছে এনেকৈ 4টা ইলেকশ্যনত বিজেপিক জিকালে মোক আপোনালোকে নিজে কওক যে আজিৰ দিনটো কংগ্ৰেছে অকলে অসমত বিজেপিক ঘূৰাব পৰা অৱস্থাত আছে নাই নিশ্চয় নাই যদি সঁচাকৈ বিজেপিক ঘূৰাব লাগে আমি চব একলগ হ'ব লাগিব আৰু যদি চব একলগ হ'ব লাগে প্ৰত্যেকবাৰে যদি কংগ্ৰেছে অকলে ইলেকশ্যন খেলি থাকে তেতিয়াহ'লে একলগ হ'ব নাই মই সেইকাৰণে কৈ আছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যদি আকৌ 5 নম্বৰ বাৰৰ কাৰণে ঠগে তেতিয়াহ'লে কিন্তু আমিও কংগ্ৰেছক একেবাৰে সদায় এনেকৈ ৱাক অভাৰ দি নাথাকোঁ সদায় খালী ফিল্ডত তেওঁলোকক দৌৰি থাকিবলৈ আমি নিদিওঁ তো আমি তেওঁলোকক আৰু তেল মাৰিবলৈ নাই তেতিয়াহ'লে তেওঁলোকেহে আমাক উল্টাই তেল মাৰিব লাগে এনেকুৱা ধৰণৰ কথা কংগ্ৰেছে যে প্ৰত্যেকবাৰে যায় অকলে ইলেকশ্যন খেলি বিজেপিক প্ৰত্যেকবাৰে জিকাই থাকে 26জন MLA জিকালে তাৰে 7জন MLA গুচি গ'ল বিজেপিলৈ একো একশ্যন নলয় একো একশ্যনেই নলয় তাৰমানে বিজেপিলৈ যোৱাটো তেওঁলোকে বিচাৰে বিজেপিৰ লগত মিলিভকত হৈ থাকে তেওঁলোক আমি যেতিয়া বিধানসভাত যেতিয়া দপদপাই বিজেপিৰ বিৰুদ্ধে কথা কওঁ কংগ্ৰেছৰ কেইজন মানুহ থিয় হয় বিজেপিৰ বিৰুদ্ধে কিমান প্ৰতিবাদ কৰে আপোনালোকে নিশ্চয় দেখিছে গতিকে মই বাৰম্বাৰ কৈ আছোঁ যে কংগ্ৰেছৰ প্ৰতি মানুহৰ পূৰা আস্থা অহা নাই আমি চবেই লগ লাগিলেহে সেই আস্থাটো আহে আৰু চবেই লগ লগাৰ কাৰণেহে এইবাৰ MP ইলেকশ্যনত আমি জিকিছিলোঁ আকৌ যদি কংগ্ৰেছে নিজে অকলে জিকিম বুলি ভাবে তেতিয়াহ'লে নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰখন মাৰি দিয়া হ'ব আৰু সেইকাৰণে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে তেওঁলোক নিজে কংগ্ৰেছে আৰু এটা মানে সিদ্ধান্ত লৈছে যে ৰাজ্যিক পৰ্যায়ত কোনো ধৰণৰ পঞ্চায়ত নিৰ্বাচনৰ আগে কোনো ধৰণৰ মিত্ৰতা নহয় জিলা পৰ্যায়ত মই যিমান দূৰ জানো কংগ্ৰেছে মই নিজৰ আমাৰ শিৱসাগৰ জিলা যোৰহাট জিলাবিলাকতে দেখিছোঁ কংগ্ৰেছে কৈছে যে তোমালোকে ৱাৰ্ড মেম্বাৰত যদি কিবা চিট বুজাবুজি কৰা কিন্তু কাউন্সিলাৰ আৰু জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এখনো আসন এৰি নিদিবা চবতে কংগ্ৰেছৰ পতাকা ৰাখা বুলি কৈছে গতিকে তেনেকুৱা ধৰণৰ কথাত য'ত ফ্লেগটো থাকিব য'ত আমাৰ চিম্বল থাকিব তাত যদি আমাক এখনো আসন এৰি নিদিয়ে তেতিয়াহ'লে আসন বুজাবুজিৰ কিবা মিনিং আছে নেকি কংগ্ৰেছৰ এই দুইতলীয়া কথাটোতো আমি মানি ল'ব নোৱাৰোঁ ভাই কথাটোতো স্পষ্ট কংগ্ৰেছে আমাক প্ৰত্যেকবাৰে ঠগিব আৰু তাৰ পাছত আকৌ বেলেগ পাৰ্টিবিলাকক ক'ব যে এওঁলোক বিজেপিৰ এজেণ্ট কংগ্ৰেছ কোনোদিন বিজেপিৰ এজেণ্ট নহয় কিন্তু কংগ্ৰেছে সদায় বিজেপিৰ পক্ষত কাম কৰিব এইটো কথা নহয় সেইকাৰণে কংগ্ৰেছক একদম বাৰম্বাৰ কৈ আছোঁ আপোনালোকে এনেকৈ উৰিব নালাগে অকলে খাম বুলি পৃথিৱীখন নাভাবিব আপোনালোকে আহক আমি সকলোৱে মিলি বিজেপিক হটাই লওঁ তাৰপাছত বিজেপিক হটোৱাৰ পাছত আকৌ আমাৰ লগত যদি কম্পিটিশ্যন কৰিব লাগে তেতিয়া